আজি আমি আলোচনা কৰিম যে কম্পাৰ্টমেণ্ট এক্সামৰ ৰিজাল্ট কেতিয়া দিব আৰু ৱেইট কৰি থাকিব নালাগে অফিচিয়েল নটিছৰ কাৰণে, কাৰণ বহুতো জেগাত কৈ আছে যে তোমালোকৰ জুন মাহৰ ভিতৰতে তোমালোকৰ ৰিজাল্টটো দিব। আৰু তোমালোকৰ এইবাৰ এক্সাম কেতিয়া ষ্টাৰ্ট হৈছিলে 29 মে'ৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু এক্সাম শেষ হৈছিলে 5 জুনত। তো আজি আমি আলোচনা কৰিব গৈ আছোঁ তোমালোকৰ মেট্ৰিক পৰীক্ষা 2026 কম্পাৰ্টমেণ্ট এক্সামৰ ৰিজাল্টটো কেতিয়া দিব, লগতে ষ্টেপ মাৰ্ক তোমালোকক দিবনে নাই, আৰু তাৰোপৰি গ্ৰেছ মাৰ্কৰ কেছটো এবাৰ কি হয়, গ্ৰেছ মাৰ্ক দিবনে নাই। কাৰণ মেট্ৰিক পৰীক্ষা দেখা গৈছিল যে কিছুমান ষ্টুডেণ্টে বহুত কম নম্বৰ পায়ো গ্ৰেছ মাৰ্ক পাইছিলে, কিছুমান ষ্টুডেণ্টে আকৌ বহুত নম্বৰ পায়ো গ্ৰেছ মাৰ্ক পোৱা নাছিলে। তো তাৰ কেছটো কি হয় গোটেইটো আলোচনা কৰিম। তাৰোপৰি চব মেট্ৰিকতকৈ কিন্তু তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সামটো ইমান ষ্ট্ৰিক্ট নহয়, সহজ হয় কপি চেকিং। তো কথাটো হ'ল যে একজেক্ট ডেটটো কোনটো হ'ব, কেতিয়া তোমালোকৰ ৰিজাল্টটো দিব পাৰে। তো ইয়াৰ আগতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে জনাই দিবা যে এবাৰ তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সাম ইজি আছিল নে সহজ আছিলে। ৰিজাল্ট কেতিয়া দিব, কোনটো সময়ত দিব, সেইবোৰ জানিব হ'লে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। তাৰোপৰি যদি তোমালোকে কম্পাৰ্টমেণ্ট এক্সামত পাছ হৈ যোৱা তেনেহ'লে এডমিশ্যন কেনেকৈ ল'ব লাগিব আকৌ নিজৰ লগৰবিলাকৰ লগত গোটেই প্ৰচেছটো মই তোমালোকক বুজাই দিম পিছত, সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। তো চোৱা, মেট্ৰিক পৰীক্ষাত বহুতো ষ্টুডেণ্টছে দিয়ে, কিন্তু তাতকৈ কিন্তু কম্পাৰ্টমেণ্ট এক্সাম দিয়া ষ্টুডেণ্টৰ সংখ্যা বহুত কম হয়। সেইটো কাৰণে ৰিজাল্টটো চেক কৰোঁতেও বেছি টাইম নালাগে আৰু ৰিজাল্ট সোনকালে আহি যায়গৈ। আৰু তাৰোপৰি বহুতে সুধি আছিলে যে কপি চেকিংটো কেনেকুৱা হ'ব। তো চোৱা, কপি চেকিঙৰ যোনটো ডিফিকাল্টি লেভেল হয় SSLC এক্সামতকৈ কিন্তু কম ষ্ট্ৰিক্টকৈ তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সামৰ বহি চেক কৰা হয়। কিয় চেক কৰা হয়, কাৰণ টিচাৰ্ছসকলেও জানে যে তোমালোকে এবাৰ মেট্ৰিক পৰীক্ষা বেয়া কৰি থৈ আহিছা, তো সেইটো কাৰণে তোমালোকৰ কিন্তু অকণমান ৰেহাই দিয়া হয়। তো এক্সাম ভাল হৈছে নে নাই সেইটোলৈ ইমান এটা চিন্তা কৰি নাথাকিবা, মুঠতে তোমালোকে লিখি আহিছা নে নাই সেইটো মেটাৰ কৰিব। আৰু যোনটো কথা হৈছে যে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো কেতিয়া দিব, তো তাৰ মষ্ট প্ৰবেবল ডেট হৈছে তোমালোকৰ 15 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰতে তোমালোকৰ ৰিজাল্টটো দি দিব। আৰু ইমান সোনকালেও নিদিয়ে বাৰু, মুঠতে 20 দিন লাগে। কম্পাৰ্টমেণ্ট এক্সামৰ কপি চেকিঙত তোমালোকৰ 20 days মান লাগে। আৰু এই বস্তুটো তোমালোকৰ জুন মাহতে শেষ হৈ যায়, এইকাৰণে শেষ কৰি দিয়ে কাৰণ তোমালোকে আকৌ এডমিশ্যন আদিও ল'ব লাগিব, পিছত ছামাৰ ভেকেশ্যনো ষ্টাৰ্ট হৈ যাব আৰু আগষ্টৰ পৰাতো কলেজেছ ষ্টাৰ্ট হৈ যাব। সেইটো কাৰণে তোমালোকৰ 30 জুনৰ আগতে কিন্তু ৰিজাল্টটো দিব। আৰু লগতে কপি চেকিংটো কেনেকুৱাকৈ হ'ব, চোৱা ষ্টেপ মাৰ্ক থাকিবই, সেইটো চিন্তা নকৰিবা তোমালোকে ষ্টেপ মাৰ্ক পাবা যদিহে তোমালোকে ফৰ্মুলা আদি বা ষ্টেপখিনি যদি শুদ্ধ কৰিছা বা ডায়েগ্ৰাম আদি আঁকি আহিছা, তাৰ এগেইনষ্টত তোমালোকে নম্বৰ পাবাই। সেইটো কাৰণে মই কওঁ যে যিমান পাৰা গোটেইখিনি এটেম্প কৰি থৈ আহিবা, ভুল হওক শুদ্ধ হওক গোটেইখিনি লিখি থৈ আহিব লাগে। টিচাৰ্ছসকলৰ লগতো মই কথা পাতি গম পাইছোঁ যে তোমালোকে যদি অকণমান ভুলো কৰা কিন্তু যদি এটলিষ্ট এটেম্প কৰি থৈ আহা, তেতিয়া কিন্তু কিবা এটা হ'লেও নম্বৰ এটা দিয়া হয় ষ্টুডেণ্টজনক, যদি ৰিলেটেড কেইটামান ৱৰ্ডো যদি থাকে। আৰু টিচাৰ্ছেও জানে যে তোমালোকে অলৰেডি এটা এক্সাম বেয়া কৰি আহিছা, সেইকাৰণে এক্সামটো দিছা, সেইটো কাৰণে অকণমান তোমালোকৰ ৰেহাই দিয়া হয়। লগতে গ্ৰেছ মাৰ্কৰ কথাটো কি হয়, চোৱা গ্ৰেছ মাৰ্ক দিয়া হয় এইকাৰণে যাতে ষ্টুডেণ্ট পাছ হ'ব পাৰে। কোনোবা ষ্টুডেণ্ট যদি ফেইল হৈছে সি অলপ নম্বৰ লৈ পাছ হ'ব পাৰে, কিন্তু এবাৰ দেখা গৈছিলে যে মেট্ৰিক পৰীক্ষাত কিছুমান ষ্টুডেণ্টক গ্ৰেছ দিছিলে, কিছুমানক দিয়া নাই। তো চোৱা, তোমালোকৰ যদি 5-6 নম্বৰৰ কাৰণে যদি ফেইল কৰি আছা, তোমালোকে 5 নম্বৰ এটা ধৰি লোৱা, ডেছক্ৰিপটিভ হওক বা MCQতে হওক, ধৰি লোৱা 5 নম্বৰৰ কাৰণে তোমালোকে ফেইল হৈ আছা, বাকীকেইটা নম্বৰ ঠিকে আছে, তেনেহ'লে তেনেকুৱা ক্ষেত্ৰত তোমালোকক 5 মাৰ্কছ দি দিয়া হয়। কিন্তু বহুতে কৈ আছে, চেনেল আদিয়ে কৈ আছে যে 15 মাৰ্কছ গ্ৰেছ দিব, 10 মাৰ্ক গ্ৰেছ দিব। তো কথাটো তেনেকুৱা নহয়, 15 মাৰ্কছ আদি তোমালোকক কেতিয়াও গ্ৰেছ নিদিয়ে। গ্ৰেছ মাৰ্ক দিয়াও নিয়ম থাকে, তোমালোকে কোনটো মাৰ্জিনত ফেইল কৰিছা সেইটো ডিপেণ্ড কৰে। আজিকালি কি হৈছে, ধৰি লোৱা তুমি যদি MCQত 30 পাই গ'লাগৈ, ডেছক্ৰিপটিভত আকৌ 1 বা 2হে পাইছা, আৰু পাছ হ'বৰ কাৰণে লাগে কিমান 14 লাগিব, তো ইয়াত 12 নম্বৰ এড কৰিব লগা হৈ আছে। তো ইমান ডাঙৰ মাৰ্জিনত কিন্তু কেতিয়াও পাছ কৰাই নিদিয়ে, মাৰ্জিনটো অকণমান সৰু হ'ব লাগিব। ধৰি লোৱা ইয়াত কোনোবা ষ্টুডেণ্টে MCQত 15 পাইছে, কমে পাইছে, কিন্তু ডেছক্ৰিপটিভত 11 পাইছে, তেনেহ'লে পাছ হ'বৰ কাৰণে 3 নম্বৰ লাগে, 3 নম্বৰ দি দিয়া হ'ব। তো সেইটোৱে আৰু গ্ৰেছ মাৰ্কৰ কনচেপ্টটো অকণমান ক্ৰিটিকেল আছে, পটককৈ বুজাবও নোৱাৰি। হ'লেও ইমান চিন্তা কৰি নাথাকিবা, যদি বাকীখিনি তোমালোকৰ মাৰ্কছ ঠিকে আছে, এটা দুটা ছাবজেক্টত ফেইল হৈ গৈছে অকণমান নম্বৰৰ কাৰণে, গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিব। দুটা ছাবজেক্টত ফেইল হ'লেও গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিব, কিন্তু মাৰ্জিনটো সৰু হ'ব লাগিব। আৰু যোনটো কথা বৰকৈ ওলাইছে যে তাৰিখটো লৈ কেতিয়া তোমালোকৰ ৰিজাল্ট দিয়া হ'ব, তো সেই তাৰিখটো হৈছে তোমালোকৰ 15 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰতে তোমালোকে এক্সপেক্ট কৰিব পাৰা। আৰু কি প্ৰয়োজন হ'ব, অকল ৰোল আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো প্ৰয়োজন হ'ব, সেইটোতো জানাই তোমালোকে, মই আগতেও কৈছিলোঁ। আৰু লগতে হোৱাটছএপত জইন কৰিবা, এডমিশ্যনৰ প্ৰচেছ আদি লিংক আদি গোটেইখিনি মই হোৱাটছএপত দি দিম তোমালোকক। জইন কৰা লিংকটো পিন কমেণ্টত দিয়া হৈ আছে। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আপডেট আহিলে গম পাই যোৱা কেতিয়া ৰিজাল্ট দিব। যেতিয়া তোমালোকৰ শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে যেতিয়া টুইট কৰিব তেতিয়াই কিন্তু তোমালোকৰ ৰিজাল্টটো দিব, সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, মই জনাই দিম। লগতে হোৱাটছএপত সোনকালে জইন কৰি লোৱা।